এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 4 জুলাই। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড নহয় নাগৰিকত্বৰ প্ৰমাণ। নাগৰিকত্বৰ প্ৰমাণৰ ক্ষেত্ৰত NRCও প্ৰযোজ্য নহ'ব। গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। কেনেকৈ দিব নাগৰিকত্বৰ প্ৰমাণ? নাগৰিকত্বৰ প্ৰমাণৰ বাবে কি নথিপত্ৰ দেখুৱাব আপুনি? কি নথি গ্ৰহণযোগ্য হ'ব? সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। সম্পূৰ্ণ নতুন নিয়মে লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব এই 7টা নতুন নিয়ম। এই 7টা নতুন নিয়ম মানিলেহে লাভ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 31 জুলাইৰ পূৰ্বে কৰক এই গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ৰেচন লাভৰ পৰা। কি এই গুৰুত্বপূৰ্ণ কাম কেনেকৈ কৰিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা পান কাৰ্ড, ভোটাৰ কাৰ্ড নহ'ব নাগৰিকত্বৰ প্ৰমাণৰ নথি। প্ৰয়োজন হ'ব বিশেষ নথিৰ। নাগৰিকত্বৰ প্ৰমাণৰ বাবে প্ৰয়োজন হ'ব সঠিক বংশবিষৰ তথ্য। বংশবিষ বিচ্ছিন্ন হ'লে দিব লাগিব সঠিক তথ্যৰ প্ৰমাণ। নাগৰিকত্বৰ প্ৰমাণৰ ক্ষেত্ৰত NRCও প্ৰযোজ্য নহ'ব। গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এগৰাকী লোকৰ বিদেশী হিচাপে ঘোষণা কৰা ৰায়ত প্ৰত্যাহানৰ গোচৰত এই ৰায়। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি গ'ল ডাঙৰ খবৰ। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। 1 নম্বৰ, হিতাধিকাৰীসকলে EPOS মিচিঙত আঙুলিৰ ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। 2 নম্বৰ, EPOS স্ক্ৰীণত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। 3 নম্বৰ, EPOS মিচিঙত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰীৰ উপস্থিত থাকিব লাগিব। 4 নম্বৰ, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব। 5 নম্বৰ, হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি EPOS মিচিঙত সেয়া অন্তৰ্ভুক্ত কৰিব। 6 নম্বৰ, মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। 7 নম্বৰ, OTP ভুল বা বিলম্বিত হ'লে পুনৰ চেষ্টা কৰিব পাৰিব। 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। শোণিতপুৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।